গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। দেউতাক ক'লোঁ, দেউতা মাছ বেপাৰী চাই থাকিবচোন, আহিলে মাছ ৰাখিব লাগিব। আৰু দেউতা ৰখি থাকোঁতে আহি পেলাই মাছ বেপাৰী দাদাজন আৰু মাছটো লৈ পেলাই আমাৰ সপোনক চাচোন ইফালৰ পৰা সিফালে দৌৰা দৌৰি কৰি আছে। সি যে কিমান ভাল পালে মাছটো পাই পেলাই, বহুত টাইম খেলিলে মাছটোৰ লগত। আৰু খেলা হোৱাৰ পিছত আকৌ মই ক'লোঁ মাছটো দি দিয়া সপোন মামাটোক। তাৰপিছত মাছটো দি দিলে। তাৰপিছত দাদাজনে কাটি মেলি দিলে আৰু কাটি মেলি দিয়াৰ পিছতে মোৰ শাহুমাই ধুই মেলি আনি পেলাই মোক মাছখিনি দি দিলে আৰু মই পাকঘৰত সোমাই পেলাই বনাব ষ্টাৰ্ট কৰিলোৱে। আজি বনাম মাছ সুতি টেঙাৰ লগত আৰু লগতে বনাম বেঙেনা মাছৰ মাথাৰ লগত। আৰু সেনেকৈ বনাম বুলি ভাবিয়ে আকৌ এটা ভাবিলোঁ নতুন বস্তু এটা বনাওঁ বাৰু। এই বস্তুটো একচুৱেলি মোৰ নেবাৰজনীয়ে শিকাইছিলে ওচৰৰে। মই য'ত গুৱাহাটীত থাকোঁ ফ্লেটত, আৰু তাই মোক কয় আৰু বনাবিচোন কেতিয়াবা, ভাল লাগে। আৰু এইটো বনাবলৈ বৰ সাৱধান হ'ব লাগিব, মানে বহুত সাৱধানে বনাব লাগিব। এবাৰ ভাঙি গ'লে আৰু নহ'ব। আৰু মই ভাতকেৰেলাকেইটা সিজাই ল'লোঁ, মানে ভাতকেৰেলাৰ পুৰ বনাম আজি। আৰু ভাতকেৰেলাকেইটা সিজাই লৈ ভাতকেৰেলাৰ গুটিকেইটা সাৱধানে উলিয়াই ল'লোঁ। উলিয়াই পিঁয়াজৰ লগত ৰহুন অকণমান দি পেলাই জলকীয়া দিলোঁ। দি পেলাই সেইখিনি মই মিক্সিত বটি লৈ পেলাই সেইখিনি মই ভাজি ল'লোঁ মছলা টাইপ কৰি লৈ। আৰু ভাতকেৰেলা গুটিখিনি ওলোৱা খালী জেগাখিনিত সেইখিনি বস্তুখিনি দি দিলোঁ। দি পেলাই চাউলৰ গুড়িৰ লগত বনাব বেছি ভাল লাগে। চাউলৰ গুড়ি অকণমান গুলি ল'লোঁ মই হালধি আৰু নিমখৰ লগত। আৰু সেইখিনি মই তাত তিয়াই পেলাই বনালোঁ তেলত। আৰু বনোৱাৰ পিছত ইমান বেছি ভাল লাগিছে খাই পেলাই। মই ভাবিছোঁ নিজে বনাই নিজে ভাবিছোঁ ইমান ধুনীয়াকৈ বনাইছোঁনে মই। আৰু তাইক মই ফটোটো পঠিয়াই দিছোঁ। তাই কৈছে অঁ ভালে বনাইছচোন। তাৰপিছত দেউতাও খাই পেলাই ক'লে কিন্তু ভালেই লাগিছে বুলি। আৰু বনোৱাৰ পিছত ভাল লগা বুলি ক'লে ভাল লাগে ন বনাই বস্তুটো। তাৰপিছত এয়া সপোনক মই মাছৰ তিতা খোৱালোঁ আৰু ময়ো খালোঁ অলপ। তাৰপিছত আমি ভাত তাত খাই পেলাই শুলোঁ অকণমান ৰেষ্ট লৈ পেলাই। এতিয়া 4:30 বাজিছে। আমি ওলাইছোঁ মাৰ দৰৱ বান্ধিবলৈ। আৰু মোৰ জাজনীয়ে যাব ওলাইছে মাকৰ ঘৰলৈ আৰু মোৰ শাহুমাই থ'বলৈ যাব তাইক। আৰু আমিও এনেকৈ দুখন ৰিক্সা লৈ ল'লোঁ। এখনত মা আৰু মোৰ জাজনী আৰু এখনত আমাৰ মা আৰু মই এনেকৈ যাবলৈ ওলালোঁ। আজি সপোনক লগতে লৈ লৈছোঁ, কাৰণ সপোনক এৰি থৈ যাব নোৱাৰিম, কাৰণ আজি অপশ্যন নাই, কাৰণ মা যাব যে তাইৰ লগত। আৰু গ'লে আৰু সপোনক ল'বতো আমিয়ে লাগিব। সপোনক লৈ যাবলৈ মন এইকাৰণে নাযায়, সি অকণমান দুষ্ট, মানে ইফাল সিফাল কৰে যে, দৌৰা দৌৰি কৰে। আৰু এইখিনি সময়ত বাচ্ছা কৰেই বাৰু জানো। আৰু এয়া আমাৰ হাঁহ দুজনী দেখি পেলাই সপোনে ভাবিছে এইটো যে একদম সঁচা হাঁহ নেকি। একদম দৌৰি দৌৰি হাঁহকেইটাক মাতিবলৈ গৈছে বুলি। সি আকৌ অকণমান টাইম খেলাৰ পিছত তাক মই লৈ ল'লোঁ, ব'লা সপোন যাওঁগৈ। আবেলি হ'ল। তাৰপিছত আমি ৰিক্সাত উঠি আহি আছোঁ এতিয়া। আজি ক'তো ৰখা নাই, পিছে ডাইৰেক্ট ঘৰলৈ আহিছোঁ। সন্ধিয়া হৈছে। আৰু এয়া দেখিছেনে সন্ধিয়া এয়া বাগান আমাৰ ৰাস্তাটোত যোৱা ঘৰৰ। আৰু এয়া আমি আহি ঘৰ পালোঁহি আজিলৈ ইমানে। টাটা বাই বাই।